Welcome to YouTube Education Channel. আজি তোমালোকলৈ এটা নতুন অনুশীলনী 4A লৈ আহিছোঁ। এই 4A অনুশীলনীৰ প্ৰথম প্ৰশ্নটোত দিছিলে যে কিছুমান কোণৰ মাপ তলত দিয়া থাকিব আৰু সেই মাপবিলাক সূক্ষ্ম কোণ হ'বনে, স্থূল কোণ হ'বনে, প্ৰবৃদ্ধ কোণ হ'ব সেইবিলাক বাছি উলিয়াব কৈছিলে। তোমালোকে প্ৰশ্নটো কিতাপত চাই ল'বা। মই ইয়াত সূক্ষ্ম কোণবিলাক কোণক কোৱা হয় বুজাই দিম, স্থূল কোণ বুজাই দিম, প্ৰবৃদ্ধ কোণ বুজাই দিম আৰু তোমালোকে বাছি বাছি স্থূল কোণ, সূক্ষ্ম কোণ আৰু প্ৰবৃদ্ধ কোণবিলাক বাছি বাছি লিখিবা। এতিয়া প্ৰথমতে কোনবিলাক কোণক সূক্ষ্ম কোণ বুলি কোৱা হয় এইটো চোৱা। যিবিলাক কোণ এই থিতাটোৱে মই কোণ চিনটো বুজাইছোঁ, ঠিক আছে। এইটো নাম হ'ল থিতা। এই থিতা কোণটো কি হ'ব লাগিব? 0তকৈ ডাঙৰ হ'ব লাগিব, 0 ডিগ্ৰীতকৈ, আৰু 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব। তেতিয়াহ'লে ইয়াৰ কাৰণে এক্সাম্পল কোনবিলাক হ'ব বাৰু? 90 ডিগ্ৰীতকৈ সৰু তোমালোকৰ অনুশীলনী অংকটো চাব, 43 ডিগ্ৰী এটা আছে আৰু ঠিক একেদৰে 64 ডিগ্ৰী এটা আছে, আৰু আছে নেকি তোমালোকে বাছি চাবা, ঠিক আছে। এই কোণকেইটা 0তকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু। ঠিক একেদৰে স্থূল কোণবিলাকক কৈছোঁ। যিবিলাক কোণ এই থিতাটোৱে কোণটো বুজাইছে 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব কিন্তু 180 ডিগ্ৰীতকৈ সৰু হ'ব। তাৰ বাবে এক্সাম্পল তোমালোকে কিতাপত চাবা। ইয়াত ধৰা 91 ডিগ্ৰী এটা আছে। ঠিক তেনেদৰে আৰু কি আছে তোমালোকে নিজে বাছি লিখিবা। তাৰপিছত আহিলে প্ৰবৃদ্ধ কোণ। প্ৰবৃদ্ধ কোণ হ'লে কি হয়? এই থিতাটো মানে তোমালোকৰ ইয়াত প্ৰশ্নটোত দিয়া কোণটো মানে এই থিতা ঠাইত বহিব 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব লাগিব আৰু 360 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব। তেতিয়াহ'লে কিতাপত তেনেকুৱা আছে নেকি? চাওঁ, 180তকৈ বেছি আমাৰ আছে নেকি? 180তকৈ বেছি এটা আছে 269, আৰু থাকিব পাৰে, মই এইটোকে চাইছোঁ, আৰু কিন্তু 360 ডিগ্ৰীতকৈ সৰু। তেনেধৰণৰ তোমালোকে বাছি বাকী যিকেইটা আছে তোমালোকে কৰিবা। নিশ্চয় বুজি পালা সূক্ষ্ম কোণবিলাক, স্থূল কোণবিলাক আৰু প্ৰবৃদ্ধ কোণবিলাক, ঠিক আছে। 2 নম্বৰ প্ৰশ্নটো তোমালোকে কিতাপত চাবা, চমু উত্তৰ দিয়া বুলি কৈছে। প্ৰথম প্ৰশ্নটোত কৈছিলে যে একৰেখীয় বিন্দু কাক বোলে? একৰেখীয় বিন্দু মই ডেফিনিশ্যনটো দি দিছোঁ। এডাল সৰল ৰেখাৰ ওপৰত থকা বিন্দুবোৰক একৰেখীয় বিন্দু বোলে। এতিয়া ধৰা এইডাল পোনকৈ আমি যদি 8ডাল টানি দিওঁ তেতিয়াহ'লে এডাল সৰল ৰেখা হ'বনে? ইয়াৰ ওপৰত থকা বিন্দু মানে ধৰা এইখিনিত এটা আছে, এইখিনিত এটা আছে, একেডাল ৰেখাত থকা সেইবিলাককে কি বুলি কোৱা হয়? একৰেখীয়। ধৰা এইটো এ, এইটো বি, এইটো চি, এইটো ডি, এইবিলাক বিন্দু ক'ত আছে? একেডাল ৰেখাতে আছেনে? আৰু মানে এই বিন্দুকেইটাৰ মাজেৰে এটা ৰেখা অংকন কৰিব পাৰিছে নহয়, সেইকাৰণে ইয়াকে কি বুলি কোৱা হয়? একৰেখীয় বিন্দু বুলি কোৱা হয়। একৰেখীয় বিন্দু দেই। ঠিক তেনেদৰে আমাক 2 নম্বৰ প্ৰশ্নটো সুধিছিলে যে এটা বিন্দুৰ মাজেৰে কেইডাল ৰেখা আঁকিব পাৰি? আমি অসংখ্য পাৰোঁ, অসংখ্য আঁকিব পাৰি দেই। চোৱা, এইটো এটা বিন্দু, তাৰ মাজেদি আমাৰ ইচ্ছামতে আমি পাৰিমনে? হয় নহয়, ৰেখা আঁকিব পাৰিম। তোমালোকে ছবিবিলাক ডাঙৰ ডাঙৰকৈ আঁকি ল'বা, ঠিক আছে। 3 নম্বৰ প্ৰশ্নটোত আমাক কৈছিলে যে ঋণাত্মক কোণ কাক বোলে? এতিয়া ঘড়ীৰ কাঁটাৰ দিশত ঘূৰি উৎপন্ন কৰা কোণকে ঋণাত্মক কোণ বোলে। এতিয়া চোৱাচোন, এতিয়া যদি আমি কোণ এটা অংকন কৰোঁ তেতিয়া আমি কোণবিলাক কি কৰোঁ? এনেকৈ ঘড়ীৰ কাঁটাৰ বিপৰীতে। ঘড়ীৰ কাঁটাডাল কোনফালে আহে? ঘড়ীৰ কাঁটাডাল সদায় এইফালৰ পৰা এইফালে নাহে জানো? আহে। তো এইফালে এনেকৈ টক 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 ঘূৰি থাকে। তো এই ঘড়ীৰ কাঁটাৰ বিপৰীত দিশতহে আমি কোণ কি কৰোঁ? ধৰোঁ। মানে এতিয়া এই ঘড়ী কাঁটাৰ বিপৰীত দিশত ঘূৰিছিলে, তেওঁ বিপৰীত দিশত ঘূৰাৰ কাৰণে সেইটো ধনাত্মক কোণ বুলি কোৱা হয় বা আমি কোণ বুলি কওঁ। কিন্তু এতিয়া ঘড়ীৰ কাঁটাৰ দিশত যদি এই কোণটো যদি এইফালে এনেকৈ তললৈ নামি আহে তেতিয়াহ'লে তাক কি বুলি কোৱা হয়? ঋণাত্মক কোণ বুলি কোৱা হ'ব, ঠিক আছে। সেইকাৰণে ঘড়ীৰ কাঁটাৰ দিশত ঘূৰি উৎপন্ন কৰা কোণকে ঋণাত্মক কোণ। মানে সেইটো কেনেকুৱা হ'ব তেতিয়া? এনেকৈ যদি থাকে আমি এইটো এইফাললৈ এনেকৈ দিব লাগিব। এই কাঁচিনডালে ঘড়ী কাঁটাৰ দিশত বুজাইছে, এইটো ঋণাত্মক কোণ বুলি কোৱা হ'ব। 3 নম্বৰ প্ৰশ্নটো তোমালোকে চাবা। 3 নম্বৰ প্ৰশ্ন 2টোত আমাক কৈছিলে যে এটা সম্পূৰ্ণ কোণ ইকুৱেল ডেছ ডিগ্ৰী। এতিয়া এইটো মই লাইনটো লিখি লোৱা নাই, মই অকল উত্তৰটো লিখি দিম, তোমালোকে কিন্তু গোটেই লাইনটো লিখি ল'বা। এটা সম্পূৰ্ণ কোণ মানে কি বুজাইছে চোৱা। এই গোটেই এডাল যদি এটা কোণ হয় তেতিয়াহ'লে এই গোটেইটো ইয়াৰ পৰা ইয়ালৈকে আহি আকৌ ইয়াত জইন হ'ব, ঠিক আছে। তেতিয়াহ'লে এইটো গোটেইটো কোণক কি বুলি কোৱা হয়? এনেকৈ থাকিলেতো 360 ডিগ্ৰী কোণ বুলি কয়।
ঠিক আছে আৰু 3 নম্বৰ প্ৰশ্নটো কৈছিলে যে ৰশ্মি এটাই ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত ঘূৰি উৎপন্ন কৰা কোণক এটা ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বুলি মই এইটো তোমালোকক ইয়াৰ আগতে ঋণাত্মক কোণ কওঁতে শিকাইছিলোঁ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত হ'লে ধনাত্মক কোণ আৰু ঘড়ীৰ কাঁটাৰ দিশত হ'লে ঋণাত্মক এতিয়া মই প্ৰশ্নটো ধনাত্মক সুধিছিলে গতিকে মানে ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত বুলি কৈছিলে তেতিয়াহ'লে এনচাৰটো কি হ'ব ধনাত্মক কোণ হ'ব ঠিক আছে 5 নম্বৰ প্ৰশ্নটোত আমাক পূৰক কোণৰ মান উলিয়াবলৈ কৈছিলে কি কোণৰ মান উলিয়াবলৈ কৈছিলে পূৰক কোণ এতিয়া পূৰক কোণ উলিওৱাৰ মই সূত্ৰটো তোমালোকক দি দিছোঁ ঠিক আছে পূৰক কোণ উলিয়াবলৈ হ'লে কি হয় 90 ডিগ্ৰী মাইনাছ যিটো আমাক কৰিবলৈ দিব যে কোণ সেই কোণটো 90 ডিগ্ৰীৰ পৰা বিয়োগ কৰি দিলে যিটো পাম সেইটোৱেই পূৰক কোণ হ'ব তোমালোকক মই এটা কৰি দিছোঁ 1 নম্বৰটো চোৱা আমাক দিয়া আছে কিমান 37 ডিগ্ৰী মানে এই থিতাটো 37 ডিগ্ৰী ইয়াত থিতা ইকুৱেল 37 ডিগ্ৰী এতেকে পূৰক কোণ মানে কাৰ পূৰক কোণ 37 ডিগ্ৰী পূৰক কোণটো উলিয়াব লাগে এতেকে পূৰক কোণ সমান কাৰ 37 ডিগ্ৰীৰ পূৰক কোণ সমান হ'ব 90 ডিগ্ৰী মাইনাছ ফৰ্মুলাটো এইটো থিতা মানে কিমান আছিলে এইটো 37 ডিগ্ৰী তো 90 পৰা 37 বিয়োগ কৰিলে আমি কিমান পাম 10 7 গ'লে 3 8 গ'লে 5 53 ডিগ্ৰী তেতিয়াহ'লে 37 ডিগ্ৰীৰ কাৰণে পূৰক কোণটো কিমান হ'ব 53 ডিগ্ৰী ঠিক একেদৰে তোমালোকে বাকীকেইটা কৰিবা মাত্ৰ এই সূত্ৰটো তোমালোকে মনত ৰাখি ল'বা ঠিক আছে এতিয়া আমাক 6 নম্বৰ প্ৰশ্নটোত সম্পূৰক কোণৰ মান উলিয়াবলৈ কৈছিলে এতিয়া সম্পূৰক কোণৰ মানৰ তোমালোকক সূত্ৰটো দিছোঁ সম্পূৰক কোণৰ মান উলিয়াবলৈ হ'লে 180 ডিগ্ৰী মাইনাছ থিতা সেই কোণটো আমাৰ মাইনাছ কৰি দিব লাগিব 180 ডিগ্ৰীৰ পৰা তোমালোকক এটা অংক মই কৰি দিছোঁ 1 নম্বৰটো 119 ডিগ্ৰী তোমালোকক দিয়া আছে মানে থিতাটো দিয়া আছে ইয়াত থিতা ইকুৱেল 119 ডিগ্ৰী এতেকে আমি কি কৰিম এতিয়া সম্পূৰক কোণ ন 119 সম্পূৰক কোণ কিমান হ'ব এতেকে সম্পূৰক কোণ সমান 180 ডিগ্ৰী এইটো 180 ডিগ্ৰী মাইনাছ 100 থিতা মানে হ'ল 119 ডিগ্ৰী এতিয়া 180ৰ পৰা 119 বিয়োগ কৰিলে আমি কিমান পাম 61 ডিগ্ৰী এইটোৱে তাৰ উত্তৰ 7 নম্বৰ প্ৰশ্নটো কৈছিলে যে এটা কোণ নিজে নিজৰ সম্পূৰক বুলি কৈছে এটা কোণটোৰ মাপ নিৰ্ণয় কৰা এতিয়া এনেকুৱা এটা কোণ ল'ব লাগিব যিটো কোণ নিজে নিজৰ সম্পূৰক এটা সম্পূৰক কোণৰ ফৰ্মুলাটো মই তোমালোকক এই অংকটোত এতিয়া দিছিলোঁ নহয় জানো 180 ডিগ্ৰী মাইনাছ থিতা তেতিয়াহ'লে এনেকুৱা এটা কোণ ল'ব লাগিব যিটো নিজে নিজৰ সম্পূৰক মানে আমি যদি 90 ডিগ্ৰীটো লওঁ হয় নহয় এতিয়া 90 ডিগ্ৰী ল'লে কি হ'ব 180 ডিগ্ৰী মাইনাছ 90 ইকুৱেল টু 90 হ'বনে তেতিয়াহ'লে 90 কাৰণে 90টো সম্পূৰক হ'বনে নহয় অঁ সেইকাৰণে এইটো দেই ধৰা হ'ল কোণটো সমান 90 ডিগ্ৰী এইটো তোমালোকে মনত ৰাখি দিব লাগিব ঠিক আছে এতেকে সম্পূৰক কোণ হ'ল সম্পূৰক কোণৰ মাপ মানে দেই কোণ হ'ল 180 ডিগ্ৰী মাইনাছ থিতা মানে কোনটো এতিয়া আমি 90টো লৈছোঁ ইজ ইকুৱেল টু 90 মানে 90 এই কোণটোৰ কাৰণে সম্পূৰক কোণটো হ'ল 90 সেইকাৰণে দুইটা একেই হ'লনে নাই সেই কথাটোকে কৈছিলে তোমালোকক 8 নম্বৰ প্ৰশ্নটো কৰাৰ আগতে মই তোমালোকক এটা কথা শিকাই লওঁ চোৱা এডাল যেতিয়া এনেকৈ সৰলৰেখা থাকে এই গোটেই সৰলৰেখাটোৰ ডিগ্ৰীটো কিমান থাকে 180 ডিগ্ৰী কোণত থাকে হয়নে তাত যদি মই এই সৰলৰেখাডালত এডাল সেই সৰলৰেখাডাল এডাল তাৰ ওপৰত যদি মই এনেকৈ এটা কোণ দি দিওঁ এইফালৰ কোণটো ধৰা মই 5 ডিগ্ৰী বুলি দি দিছোঁ তেতিয়াহ'লে এই কোণটো আপুনি কিমান হৈ যাব এই 5ৰ লগত কিমান যোগ কৰিলে 180 ডিগ্ৰী হয় সেইটো আমি পাম তেতিয়া হয়নে নহয় ঠিক তেনেদৰে আকৌ যদি আমি আৰু এটা ধৰা ৰেখা আঁকিলোঁ এই গোটেই ৰেখাডাল 180 ডিগ্ৰী জানো ইয়াৰ ওপৰত যদি আমি যদি ধৰা এনেকৈ 3টা কোণ পাই যাওঁ তেতিয়াহ'লে এই গোটেই 3টা কোণ যোগ কৰিলে কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব ঠিক তেনেদৰে 4টা থাকক 5টা থাকক হ'ব লাগিব হয়নে এই 8 নম্বৰ অংক তোমালোকৰ 1 নম্বৰটো 2 নম্বৰটো 1 নম্বৰটো এনেকৈ দুটা যোগ কৰিবলৈ দিছে এটা 65 দি দিছে নহয় ইখিত 65 দি দিছে এফালে x দিছে তোমালোকে কি কৰিব লাগিব এই অংকটো এইটো 1 নম্বৰটো ন এইটো ছবিটো নহয় জানো এইটো কি কৰিব লাগিব এতিয়া
এটা সৰলৰেখা নহয় জানো সেইকাৰণে আমি জানো যে বুলি লিখিম আমি জানো যে x + 65 ডিগ্ৰী ইজ ইকুৱেল এডাল যিহেতু সৰলৰেখা এই গোটেই কোণটো কিমান হ'ব 180 ডিগ্ৰী হ'ব এতিয়া x = 180 ডিগ্ৰী - 65টো ইফালে পঠিয়াই দিব লাগিব বিয়োগ হৈ যাব তেতিয়াহ'লে আমি কিমান পাম 180 পৰা 65 গ'লে 10 গ'লে 5 ইয়াত 7 থাকিলে 7 6 গ'লে 115 ডিগ্ৰী এইটোৱে এই কোণটো x মানটো এতিয়া কিমান পাম আমি 115 ডিগ্ৰী ঠিক তেনেদৰে মই তোমালোকক আৰু 3 নম্বৰটো কৈ দিছোঁ এতিয়া চোৱা এডাল সৰলৰেখাৰ ওপৰত এইটো এটা কোণ আছে এইটো এটা কোণ আছে ইয়াৰ পৰা আমি x কোণটো উলিয়াব লাগে ঠিক আছে তেতিয়াহ'লে ইয়াত আমি লিখিম আমি জানো যে এইটো কোণে যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব এইটো ৰৈখিক জুৰীয়া কোণৰ সূত্ৰ হয় নহয় তোমালোকে কিতাপত চাই ল'বা ৰৈখিক জুৰীয়া কোণ কাক বোলে তাহলে এইটো কোণ যোগ এইটো কোণ লিখিম ঠিক আছে 2x - 10 ডিগ্ৰী প্লাস 3x প্লাস 15 ডিগ্ৰী ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী হ'ব এটা আমি ব্ৰেকেটটো উঠাই দিম ডিগ্ৰীটো একেবাৰে লাষ্টত লিখি দিম ঠিক আছে প্লাস আছে কাৰণে কোনো চিনৰ বদলি নহয় 2x - 10 প্লাস 3x প্লাস 15 ইকুৱেল 180 x লগাকেইটা যোগ কৰি দিম আমি 5x হ'ব 15 পৰা 10 গ'লে কিমান থাকিব বাৰু প্লাস 5 থাকিব 180 ডিগ্ৰী এতিয়া আমাৰ 5x = 5টো যদি ইফালে গুচি যায় 180 ডিগ্ৰীৰ পৰা 5 গ'লে কিমান থাকিব 175 থাকিব x = এটা 175ক আমি কিহে হৰণ কৰিব লাগিব 5 হৰণ কৰি দিব লাগিব এটা কেইবাৰ যাব এটাকে x = 5 3 গুণে হৰণ কৰি দিছে চোৱা 175 ডিভাইডেড বাই 5 5 3 গুণে 15 7 5 গুণে 2 25 5 5 গুণে 25 তাহলে x = আমি কিমান পালো 35 ডিগ্ৰী এইটোৱে আমাৰ তাত উলিয়াবলৈ দিয়া প্ৰশ্নটোৰ উত্তৰ ঠিক আছে এতিয়া আকৌ আমি অনুশীলনী 4b টো আৰম্ভ কৰিম ঠিক আছে 4b প্ৰথম প্ৰশ্নটোত আমাক কৈছিলে যে p ৰেখাডাল আৰু q ৰেখাডাল সমান্তৰাল বুলি কৈছিলে আৰু m ডাল তাৰ ছেদক বুলি কৈছিলে আৰু কোণ 1 টো আমাৰ 70 ডিগ্ৰী বুলি কৈছিলে তেতিয়াহ'লে আমি কোনকেইটা কোণ লিয়াব লাগে 2 3 4 5 কোণ 6 কোণ 7 আৰু কোণ 8 আমি নিৰ্ণয় কৰিব লাগে মই চিত্ৰটো আঁকি লৈছোঁ ছবিটো আঁকি ল'লোঁ এতিয়া ইয়াত চোৱা এডাল p এডাল q সমান্তৰাল বুলি কৈছে আৰু ইয়াত m ডাল ছেদক বুলি কৈছে ঠিক আছে আৰু এই যে কোণটো 1 এই কোণ 1টো কি বুলি কৈছে আমাক 70 ডিগ্ৰী বুলি কৈছে এই কোণটো আমাক 70 ডিগ্ৰী বুলি কৈছে তে বাকি কেইটা আমি উলিয়াব লাগে এটা কেনেকৈ উলিয়াম চোৱা এতিয়া ইয়াত এই যে কোণ 1টো এনেকৈ এডাল ৰেখা থাকিলে যদি এনেকৈ থাকে তেতিয়া এই কোণটোৱে বিপৰীত কোণ হয় ইয়াত কোণ 1 = কোণ 4 এইটো কি কাৰণে সমান এই দুটা বিপৰীত বা বিপ্ৰতীপ বুলি কয় দেই বিপৰীত কোণ 1টোৱে 4টোৱে বিপৰীত কোণৰ কাৰণে সমান এতিয়া আকৌ এই 1টোৰ লগত এই 5টো একেই এনেকৈ যদি দুটা ৰেখা সমান্তৰাল হয় এডাল যদি ছেদক থাকে তেতিয়াহ'লে এই কোণটোৱে মিলে কোণ 1 = কোণ 5 এইটো কি কোণ একান্তৰ কোণ একেফালৰ দেই একান্তৰ কোণ আমি অকল একান্তৰ কোণ লিখিলেও হ'ব তেতিয়াহ'লে কোণ 1টো যদি 70 ডিগ্ৰী হয় কোণ 5টো আমাৰ কিমান হৈ যাব এনে কোণ 1 = কোণ 5 = 70 ডিগ্ৰী বুজি পাইছা ঠিক তেনেদৰে এতিয়া কোণ 1টো আমি 70 ডিগ্ৰী পালোঁ তেতিয়াহ'লে কোণ 2টো কি পাম এতিয়া এইডাল যদি সৰলৰেখা হয় কোণ 70 লগত কিমান যোগ হ'লে 180 হ'ব তেতিয়াহ'লে আমি আকৌ সেইটো পাম নহয় হয় নহয় আকৌ চোৱা কোণ 1 যোগ কোণ 2 ইকুৱেল কিমান হৈ আছে 180 ডিগ্ৰী তেতিয়াহ'লে কিহত আছে একেটা হেৰিয়তে নাই জানো এটা সৰলৰেখাৰ ওপৰত আছে নে এই দুটা কোণ যে তেতিয়াহ'লে এতিয়া আমি জানো কোণ 1 মানে আমাক 70 দিয়া আছিলে তেতিয়াহ'লে কোণ 2 ইকুৱেল কিমান হ'ব 180 এতিয়া কোণ 2টো উলিয়াই দিব লাগে কোণ 2 এই চিনডাল হ'ল কোণ দেই
তাহলে 180 পৰা 70টো বিয়োগ কৰিলে কিমান হ'ব 110 ডিগ্ৰী হ'ব ঠিক আছে এতিয়া আকৌ ঠিক একেদৰে এই ছবিটোৰ নিচিনাকৈ চোৱাচোন তোমালোকে এই দুইটোৰ লগত এই 6টো একান্তৰ কোণ হৈ আছে ঠিক আছে এটাকে কোণ 2 ইকুৱেল কোণ 6 দুইটা যেহেতু ইকুৱেল হ'ল সেইকাৰণে দুইটা কোণটো কিমান 110 ডিগ্ৰী হ'ব আৰু এইটো কি হ'ব একান্তৰ কোণৰ কাৰণেই হৈছে একান্তৰ কোণ ঠিক আছে ঠিক তেনেদৰে এতিয়া আমি তোমালোকে চাবা কোণগিটা একে কোণগিটা আমি এতিয়া লগতে মই লিখি দিব পাৰিম এতিয়া কোণ 1 লগত আমি একে কোণ পাইছোঁ 5 পাইছোঁ আকৌ 1 লগত বিপৰীত কোণ আছিলে কি আছিলে 4 আছিলে ঠিক তেনেদৰে 5ৰ বিপৰীত কোণ কিমান আছিলে 7 আছিলে তেতিয়াহ'লে এইকেইটা গোটেইকেইটা কিমান হ'ব 70 ডিগ্ৰী হ'ব ঠিক একেদৰে আকৌ আমাৰ কোণটোৰ বিপৰীত কোণ কি আছিলে কোণ 3 আছিলে ঠিক তেনেদৰে কোণ 6 তাৰ বিপৰীত কোণ আছিলে কোণ 8 আৰু এইকেইটা কোণ আমি কিহত পাইছিলোঁ এইকেইটাও আছিলে একান্তৰ কোণেই নহয় জানো তো এইকেইটা হ'ব তেতিয়াহ'লে 110 ডিগ্ৰী ঠিক আছে এতিয়া নাম্বাৰ 4 1টো চোৱা ইয়াত আমাক কৈছে যে পি কিউ দুডাল ৰেখা দিয়া আছে এই ৰেখাডাল এতিয়া ছবিটো দেখাত সমান্তৰাল যেন লাগিছে কিন্তু আমি কৰি চাব লাগিব হৈছে নে নহয় হয় নে নহয় হয় নহয় তেতিয়াহ'লে ইয়াত চোৱা এই 45 ডিগ্ৰী কোণটো আৰু এইখিনিত যিটো কোণ হ'ব তেতিয়াহ'লে এই দুটা কোণ কি হ'ব এই কোণটোৱে একান্তৰ কোণ হ'ব সেইকাৰণে এইটো যে 45 হৈছে তেতিয়াহ'লে ইউ 45 হ'ব ঠিক তেনেদৰে এতিয়া আৰু এটা কথা নহয় এই কোণটো আৰু এই কোণটো যোগ কৰিলে আকৌ এটা সৰল ৰেখা হ'ব নহয় সৰল কোণ তেতিয়াহ'লে এইটো 180 ডিগ্ৰী হ'ব লাগিব ঠিক তেনেদৰে এই 45ৰ লগত এইখিনিত কিমান যোগ কৰিলে এইটো 180 ডিগ্ৰী হ'ব আৰু সেইটোৰ লগত এইটো একে হ'ব লাগিব যদি দুইটা আমি 180 উলিয়াব পাৰোঁ তেতিয়াহ'লে এইটো কি হ'ব এডাল সৰল ৰেখা হ'ব আৰু সৰল ৰেখা যদি দুইডাল সৰল ৰেখা হৈ যায় তেতিয়াহ'লে এইটো সমান্তৰাল হৈ যাব এতিয়া চোৱা এইটো যেতিয়া 45 ডিগ্ৰী হ'ল তেতিয়াহ'লে এইটো 45 ডিগ্ৰী হ'ব যিহেতু এইটো কোণে একান্তৰ কোণ এইখিনিত যদি মই O এটা দিওঁ এইখিনিত যদি মই A এটা দিওঁ তেতিয়া চোৱাচোন এটাকে কোণ ROP is equal to কোণ RAQ উপপা লৈ আহিছোঁ হা কিউ ইকুৱেল কিমান হ'ব দুইটা একে নহয় জানো 45 ডিগ্ৰী আৰু কেলে দুইটা একে হৈ গ'ল আমি এটা লিখি দিম যে একান্তৰ কোণ আৰু এতিয়া এই কোণটোৱে যোগ কৰিলে 180 ডিগ্ৰী হ'ব এটা সৰলৰেখাডালৰ ওপৰত আছে তেতিয়াহ'লে কি হ'ব এটাকে কোণ এইফালেও যদি আমি ধৰা এডাল পি আছিলে ন এই কোণটো আমি দিয়া নাই আৰু ধৰা এইটো এক্স দিলোঁ এইটো আমি এক্সে দি দিলোঁ ঠিক আছে গতিকে কোণ এক্স কিমান হ'ব বাৰু 45 180 লগত কিমান 180 পৰা 45 বিয়োগ কৰিলে কিমান হ'ব আমি সেইটো চাব লাগিব 180 মাইনাছ 45 10 5 গ'লে 5 7 4 গ'লে 3 135 ডিগ্ৰী তেতিয়াহ'লে এইটো কিমান হ'ব 135 ডিগ্ৰী আৰু সেই 135 এই 135 আৰু এই 45 যোগ কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব এইটো গতিকে ৰেখা পি সমান্তৰাল কিউ হয় ইয়াৰ বাকীকেইটা তোমালোকে কৰি চাবা এই কোণটোৱে যদি দুইটাই যদি 180 ওলায় তেতিয়াহ'লে আমাৰ কি হ'ব সমান্তৰাল হ'ব যদি এইটোৱে এই দুটা আৰু এই দুটা যোগ কৰোঁতে যদি আমাৰ 180 নোলায় এডালত ওলালে ধৰা এডালত নোলালে তেতিয়াহ'লে সমান্তৰাল এইটো নহয় বুলি কৈ এতিয়া কাটি দিব লাগিব তেতিয়া ঠিক আছে এতিয়া 5 নম্বৰ প্ৰশ্নটো তোমালোকে কিতাপত চাবা 5 নম্বৰ প্ৰশ্নত কৈছে যে এডাল এল আছে ৰেখা আৰু এডাল আছে এম এই এল আৰু এম ৰেখা দুডাল সমান্তৰাল বুলি কৈছে তা পি আৰু কিউ এডাল হ'ল পি আৰু এডাল হ'ল কিউ এই দুডাল ছেদক বুলি কৈছে আৰু ইয়াত এই এক্স কোণটো আমি উলিয়াব লাগে আৰু এই ৱাই কোণটো উলিয়াব লাগে এতিয়া চোৱা ইয়াত আমাৰ এইটো যে 75 ডিগ্ৰী আছে তেলে এডাল যদি ছেদক হয় এডাল যদি সমান্তৰাল হয় তেলে একেফালে এইটো অন্তঃকোণ নহ'ব জানো এইটো দুইটা 75 হ'বনে ইয়াত লিখিব পাৰোঁ যে 75 ডিগ্ৰী ইজ ইকুৱেল
আমি কিউ এখি যদি মই ও এটা দি লওঁ ধৰা কিউ ও এল কোণ কিউ ও এল ইকুৱেল মানে একেটাই কেলে হ'ব পেকেটত একান্তৰ কোণ তেতিয়াহ'লে ইয়াত y আছিলে এতিয়া এইটো কোণ এই দুটা কোণ যোগ কৰিলে ৰৈখিক জুৰীয়া কোণ হৈ গ'ল মানে 180 ডিগ্ৰী নহয় জানো এতেকে কোণ y যোগ এইটো এতিয়া 75 নহ'ব এইটো 75 হ'লে এইটো হৈ যাব কাৰণ এইটো একে হৈ গ'ল কিউ ও এল হয় নহয় তো 75 ডিগ্ৰী ইজ ইকুৱেল টু 180 ডিগ্ৰী এতিয়া লাহেকৈ আমি বিয়োগ কৰি দিব লাগে এতেকে y ইকুৱেল 180 ডিগ্ৰীৰ পৰা যদি আমি 75 বিয়োগ কৰি দিওঁ কিমান পাম আমি 105 ডিগ্ৰী পাম এইটো 105 মানে 105 লগত যদি 75 আমি যোগ কৰি দিওঁ তেতিয়াহ'লে কিমান হ'ব 180 হ'ব এটা ওলালে এতিয়া আমি x2 উলিয়াব লাগে x2 লেভেল যাওঁতে একেটাই এতিয়া এইখিনিত যে 80 আছে এই কোণটো তেলে একান্তৰ কোণ এইটো 80 ইকুৱেল এইটো কোণ ইয়াতো যদি আমি আকৌ ঠিক তেনেদৰে আমি যদি a বুলি এটা দি লওঁ তেতিয়াহ'লে বা এইখিনিত ধৰা মই এই কোণটোৰ নাম মই a বুলি দিলোঁ ঠিক আছে তেতিয়াহ'লে ইয়াত কি হ'ব এতিয়া আকৌ কোণ a ইকুৱেল 80 ডিগ্ৰী কি কাৰণে একান্তৰ কোণৰ কাৰণে হৈছে এতিয়া আকৌ এইটো ৰৈখিক জুৰীয়া কোণ পৰিলে নহয় এতিয়া কোণ a যোগ x এটাকে কোণ a যোগ x ইকুৱেল কিমান হ'ব 180 ডিগ্ৰী হ'ব আৰু a কোণ মানে আমি 80 ডিগ্ৰী পাই গ'লোঁ নহয় সো 80 প্লাছ x ইকুৱেল 180 ডিগ্ৰী এতিয়া আমি বিয়োগ কৰি দিলে আমি মানটো পাই যাম এটাকে x ইকুৱেল কিমান হ'ব 80 টো 180 ৰ পৰা মাইনাছ কৰি দিলে 100 ডিগ্ৰী হ'ব এইটো এটা উত্তৰ এতিয়া 8 নম্বৰ প্ৰশ্নটো তোমালোকে কিতাপখনত চাই ল'বা ইয়াত আমাক কোণ BAC বুলি কওঁতে এইটো BAC 65 ডিগ্ৰী দিয়া আছে ECD এইটো 55 ডিগ্ৰী দিয়া আছে এতিয়া আমি কোনকেইটা উলিয়াব লাগে কোণ ACE মানে এই কোণটো আমি উলিয়াব লাগে আৰু আমি উলিয়াব লাগে ABC মানে এই কোণটো আমি উলিয়াব লাগে এই দুটা কোণ আমাক উলিয়াব দিছে আমি কেনেকৈ উলিয়াম এতিয়া ইয়াত চোৱা এইটো এটা ত্ৰিভুজ এইটো চাবলৈ গ'লে ত্ৰিভুজৰ এটা অংশ দি দিছে তেতিয়াহ'লে এই ত্ৰিভুজটো যদি আমি এইফাললৈ লৈ আহোঁ ইয়াৰ ওপৰতে খাপ খাই পৰিবনে যেতিয়া খাপ খাই পৰিব তেতিয়াহ'লে এই কোণটোৰ ওপৰত পৰিব নপৰে তেতিয়াহ'লে এই কোণটোকে অনুৰূপ কোণ বুলি ক'ব তেতিয়া ঠিক আছে কি কোণ অনুৰূপ চোৱা ইয়াত কোণ এইটো আছিলে কোণ ABC হয় নহয় কোণ ABC ইকুৱেল কোণ এইটো ECD এই কোণ দুটা কেলৈ সমান হৈছে বেগেটা লিখিম যে আমি অনুৰূপ কোণ অনুৰূপ মানে হ'ল হুবহু দেই অনুৰূপ কোণ সেই অনুৰূপ কোণৰ কাৰণে আমি এতিয়া কি লিখিলোঁ আৰু এতিয়া আমাক ECD মানে 55 দিয়া আছিলে নহয় ইয়াত হয় নহয় এইটোত সেইকাৰণে ইয়াত এতিয়া এই ECD ঠাইত 55 বহাই দিব পাৰিম আমি এতিয়া এটাকে কোণ ABC ইকুৱেল 55 আমাৰ এইটো ওলাই গ'ল 55 পালোঁ এতিয়া আমি এই কোণটো উলিয়াব লাগিব এই কোণটো এটা কাক উলিয়াব লাগিব এই কোণটো উলিয়াব লাগিব এই কোণটো উলিয়াব লাগিব কেনেকৈ উলিয়াম আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী হয় নহয় এতিয়া আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী এতিয়া আমি তিনিটা কোণৰ সমষ্টি যেতিয়া 180 ডিগ্ৰী পালোঁ এতিয়া আমি কেনেকৈ কৰিম এতিয়া মই তোমালোকৰ ছবিটো দেখাব লাগিব নহয় জানো ৰ'বা তিনিটা কোণৰ সমষ্টি মানে এইটো কোণ আৰু এই তিনিটা কোণ যোগ কৰিলে আমাৰ কিমান হৈ যাব 180 ডিগ্ৰী হৈ যাব তেতিয়াহ'লে প্ৰথমতে আহিলে এইটো কোণ মানে কিমান আহিলে কোণ BAC যোগ কোণ ABC যোগ কোণ ACB হ'ব এবাৰ ACB ইকুৱেল 180 ডিগ্ৰী ইয়াত A কোণ আছে ইয়াত B কোণ আছে ইয়াত
চি কোণ আছে সদায় কোণটো মাজত লিখে ঠিক আছে এতিয়া এ কোণৰ মানটো আমাক 65 দিয়া আছে মানটো পাতিলোঁ বি কোণৰ মানটো আমি এতিয়া পুনে কৰি উলিয়াইছিলোঁ নহয় কিমান পাইছিলোঁ বি কোণৰ মানটো আমি বি কোণৰ মানটো 55 পাইছিলোঁ এইটো হয়নে 55 তেতিয়া আমি বি কোণৰ মানটো এতিয়া ইয়াৰ পৰা পাতি দিম 55 আৰু এইটো নাই নথকাটো আমি উলিয়াবলৈ গৈ আছোঁ ইকুৱেল 180 ডিগ্ৰী এতিয়া 65 এ 55 এ যোগ কৰিলে কিমান হ'ব 120 ডিগ্ৰী হ'ব সো কোণ এ চি বি ইকুৱেল 180 এই যোগ কৰি যেটো পালো হেফালে গুছি গলে মাইনাস হ'ব 120 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব 60 ডিগ্ৰী হ'ব তেতিয়াহলে এই কোণটো আমি এতিয়া 60 ডিগ্ৰী পালো এতিয়া এই কোণটো যেতিয়া 60 পালো এই গুটেই তিনটা কোণ যোগ কৰিলে আকৌ কি হয় 180 ডিগ্ৰী হয় আমাক এটা এই কোণটো লাগে এটো পালো এটো উলিয়াব লাগে ন এতিয়া এই কোণটো মই 60 পালো নহয় এটো একেবাৰে পাতি যাম ঠিক আছে 60 ডিগ্ৰী প্লাস এই কোণটো নাই নহয় এই কোণটো আসলে নামটো ACE কোণ ACE যোগ এটো কি কোণ আসলে 55 ডিগ্ৰী আসলে আৰু এই গুটে তিনিটা কোণ যোগ কৰিলে কিমান হ'ব এটা সৰলৰৈখিক কোণ হ'ব 180 ডিগ্ৰী হ'ব এটা আমি এইটা কৰি দিলে এনসাৰটো ওলাই যাব সোৱা এটা কোণ ACE যোগ এই 60 এ 55 এ যোগ কৰিলে কিমান হ'ব 5 6 পাছে 11 ন ইকুৱেল 180 ডিগ্ৰী এতিয়া কি হ'ব কোণ ACE ইকুৱেল এই 115 টু 180 পৰা আমি মাইনাস কৰি দিও মাইনাস কৰিলে কিমান পাম ৰবা ইকুৱেল 180 ৰ পৰা 115 টু যদি আমি মাইনাস কৰি দিও তেতিয়া কিমান পাম আমি 65 ডিগ্ৰী পাম এটাকে কোণ ACE is equal 65 ডিগ্ৰী এইগিটাই আমাক উলিয়াবলৈ দিছিলে তোমালোকে এইদৰে আগলৈ নতুন নতুন পাঠৰ অংকবিলাকৰ উত্তৰ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ